সকল আজি আকৌ এটা নতুন জবৰ ভিডিও লৈছো গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত পোষ্ট ওলাইছে যেহেতু 15 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে অলৰেডি অনলাইন এপ্লিকেশন হ'ব তো ডিগ্ৰী পাস লাগে যিসকল বন্ধু বান্ধৱে ডিগ্ৰী পাস কৰিছে আমাৰ অসমৰ কিন্তু আপোনালোকৰ প্ৰত্যেক ডিস্ট্ৰিক্টে ভ্যাকেন্সি ওলাইছে যেহেতু ডিগ্ৰী পাস লাগে স্যালাৰি হল 14000 ৰ পৰা 70000 লৈকে থাকিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্ট স্টাৰ্টিং 14000 ৰ পৰা হ'ব আৰু গ্ৰেড পে থাকিব 6200 টকা ঠিক আছে तो स्टेट वाइज पोस्ट আছে ओवरऑल पोस्ट আছে আপোনালোকৰ 367 তো আপোনালোকৰ ডিস্ট্ৰিক্ট वाइज সৰি স্টেট নহয় ডিস্ট্ৰিক্ট वाइज পোষ্ট বিলাক মই কৈ দিছো বজালে ডিস্ট্ৰিক্টৰ 9টা পোষ্ট আছে এইসবে জেনাৰেলৰ 7টা বাক্সাত 2টাহে আছে বৰপেটাৰ 8টা বিশ্বনাথত 12টা বঙাইগাঁৱত 4টা কাছাৰৰ 9টা চৰাইদেউত 25টা আছে চিৰাঙত 5টা দৰঙত 16টা ধেমাজিত 6টা ধুবুৰীত 13টা ডিব্ৰুগড়ত 8টা ডিমা হাছাওত 11টা গোৱালপাৰাত 4টা গোলাঘাটত 13টা হাইলাকান্দিত 9টা হোজাইত 13টা जोरहाटत 15টা कामरूप मेट्रो 22টা आमिनगाँवत 10টা कार्बी आंलंगत 12টা कोकराझारत 9টা लखीमपुरत 8টা মাজুলীত 6টা মৰিগাঁৱত 14টা নগাঁও 11 নলবাৰী 10টা শিৱসাগৰ এইবিলাক তেনেকে ওভাৰঅল 34 খন ডিস্ট্ৰিক্টত আছে 367 পোষ্ট মই আপোনাক ডেসক্ৰিপচনত লিংক দিম তো আপোনালোকে এপ্লাই কৰিবলৈ হলে ফিসও দিব লাগিব আপোনালোক দেখাই দিছো মই লগতে আপোনালোকৰ এসসি এসটিৰ খিনি 250 টকাকে এপ্লিকেশন ফিস দিব লাগিব আৰু আদাৰ যিখিনি জেনাৰেল ওবিসি 500 টকাকে এপ্লাই কৰি দিব লাগিব যেতিয়া অনলাইন এপ্লিকেশন কৰিব ঠিক আছে অনলাইন এপ্লিকেশন স্টাৰ্ট হৈছে তো ক্যান্ডিডেট এলা সাবমিট ওয়ান এপ্লিকেশন অনলি এগেইনষ্ট এ ডিস্ট্ৰিক্ট আপোনালোকে বেলেগ ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰে কিন্তু এখন ডিস্ট্ৰিক্টতে এপ্লাই কৰিব আপোনালোকে যিখন ডিস্ট্ৰিক্টত এপ্লাই কৰিব খোজে এইখিনি আৰু এক্সচেঞ্জ আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি কি আছে চাওক A candidate must graduate any stream of UGC recognized university আপোনালোকে UGC recognized universityৰ পৰা যিকোনো ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব BA হওক BCom হওক বা সায়েন্সৰ পৰা হওক আপোনালোকে লগতে কম্পিউটাৰ সাৰ্টিফিকেট 3 মাহৰ থাকিব লাগিব ডিপ্লোমা আৰু ক্যান্ডিডেট নলেজ অফ অফিচিয়েল ল্যাঙ্গুৱেজ অসমৰ ল্যাঙ্গুৱেজটো অসমীয়া জানিব লাগিব The candidate must possess valid employee license আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ডখন থাকিব লাগিব লগতে ঠিক আছে एज लिमिट मिनिमम 18 मैक्सिमम 40 ओबीसी एमओसी ৰ কাৰণে 43 দিছে एससी एसटी ৰ কাৰণে 45 লৈকে আছে পিডব্লিউবি ৰ কাৰণে 50 লৈকে ঠিক আছে আৰু সিলেকশন প্ৰসেস হ'ব আপোনালোকৰ প্ৰথমতে হ'ব ৰিটেন টেষ্ট 120 মাৰ্কৰ তাকো অফলাইন হ'ব যেহেতু গোল মাৰ্ক 30 মাৰ্ক কৰা ওএমআৰ 50 মাৰ্ক ইংলিশ থাকিব 30 মাৰ্ক কম্পিউটাৰ নলেজৰ ওপৰত লিখা থাকিব আৰু জেনাৰেল এপটিটিউড আৰু অফিচিয়েল অসমীয়া ভাষাৰ ওপৰত থাকিব ঠিক আছে স্টেজ 1 और नेगेटिव मार्क আছে 4টা কোশ্চেন ভুল হলে 0.25 মার্ক যাব আপনার ঠিক আছে আর ক্যান্ডিডেট রেশিও ফ্রম র‍্যাঙ্ক ওয়াইজ মার্কশিট অফ দা রিটেন পাস 5 টাইমৰ কাৰণে পোষ্ট পার্টিকুলার ডিস্ট্রিক্টত এটা ডিস্ট্রিক্টৰ এগেইনষ্টত 5 টাকে পজিশন আৰু সেকেন্ড টেষ্টৰ কাৰণে 1:2 সেকেন্ড টেষ্ট লৈকে আপোনালোক 1:5 মাতিব যদি 5টা পোষ্ট থাকে তেনেহলে 2 গুণ 10টা 5টা যদি পোষ্ট থাকে 25 টাকে মাতিব ঠিক আছে আৰু সেকেন্ড স্টেজৰ কাৰণে হেতু হ'ব আৰু কম্পিউটাৰ স্কিল টেষ্ট 35 মাৰ্ক আছে হেতু সেকেন্ড স্টেজৰ কাৰণে ঠিক আছে সেকেন্ড স্টেজ এক্সামৰ কাৰণে তাৰ পিছত কম্পিউটাৰ স্কিলৰ পিছত আপোনালোকৰ হ'ব কম্পিউটাৰ স্কিল পাস কৰাৰ সময়ৰ পিছত 1:3 কে মাতিব তাৰ পিছত ভাইভাত আপোনালোকৰ 15 মাৰ্ক থাকিব তাৰ ওপৰত কোৱেশ্চন হ'ব ঠিক আছে তো এপ্লাই কেনে কৰিব ইয়াতে লিখা আছে আপোনালোক দেখাই দিম মই লিংকটো দিম ডেসক্ৰিপচনত তো আপোনালোকে এপ্লাই কৰিব আৰু আপডেট এইবিলাক দিব লাগিব কোৱেশ্চন তো চাকৰি অসমত কমে ওলাই আছে এতিয়া ভালকে আপোনালোকে এপ্লাই কৰক যিসকলে তো এপ্লিকেশন ফিস লিখা আছে ইয়াতে আৰু কন্ডিশন কিছুমান আছে আপোনালোকৰ যেহেতু এডুকেশন কোৱালিফিকেশন ডিপ্লোমা আৰু মেইন কম্পিউটাৰ লাগে 3 মাহৰ ঠিক আছে তেনেকে আৰু মাৰ্ক টোটাল 3টা ফেজত এক্সাম হ'ব প্ৰথমতে আপোনাৰ হ'ব ৰিটেন টেষ্ট তাৰ পিছত স্কিল টেষ্ট কম্পিউটাৰৰ তাৰ পিছত হ'ব ভাইভা টেষ্ট ঠিক আছে এই 3টা পাস যদি কৰে আপোনালোকে তেনেহলে পাস হৈ গলে চাকৰি পাই যাব ঠিক আছে 367 টোটাল পোষ্ট আছে প্ৰত্যেক ডিস্ট্ৰিক্টত আপুনি যিকোনো ডিস্ট্ৰিক্টত গৈ এপ্লাই কৰিব পাৰে কিন্তু এটা চৰাইদেউত 25টা পোষ্ট বেছিকে আছে সবতছে চৰাইদেউত তাৰ এগেইনষ্টত ওএসটি ওবিসি তেনেকে পোষ্ট জেনাৰেলৰে বেছি আছে আপোনালোকে এপ্লাই কৰিব জুনিয়ৰ এডভাৰটাইজমেন্ট এসিস্ট্যান্ট তো ভাল পোষ্ট ওলাইছে গুৱাহাটী হাইকোৰ্টৰ আন্ডাৰত তো 31 তাৰিখ লৈকে লাষ্ট ডেট আছে ঠিক আছে বন্ধু বান্ধৱীসকল আপোনালোকে এপ্লাই কৰিব দি দিব ধন্যবাদ